গৌৰৱ গগৈ পাকিস্তান লিংক যোৰহাটতো ৰেলী কৰি বিজেপিৰ প্ৰতিবাদ। সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী চিৰমণি পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ SITৰ তদন্তৰ প্ৰতিবেদন আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যক প্ৰদান কৰাৰ পাছতেই সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত হৈছে। ৰাজ্যজুৰি বিজেপিয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে। যোৰহাটতো জিলা গ্ৰাসন্ধাৰ খেলপথাৰৰ পৰা বিজেপিয়ে এক বিশাল প্ৰতিবাদী ৰেলী নগৰৰ মাজেৰে বাহিৰ পৰা পৰিলক্ষিত হয়। বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে বিজেপি কৰ্মীসকলে। যোৰহাটৰ পৰা সাংসদগৰাকীৰ বিৰুদ্ধে, কাৰণ যোৰহাটৰ সাংসদগৰাকীৰ যি কাৰুকাৰ্য, যি আজি পাকিস্তানৰ প্ৰতি তেওঁ যোনটো প্ৰেম দেখিছোঁ, তাৰ আজি আমি প্ৰত্যেকজন যোৰহাটবাসী ৰাইজ শংকিত হৈছোঁ। আৰু পাকিস্তানখন আমাৰ চিৰশত্ৰু, আৰু সেই চিৰশত্ৰু দেশখনৰ লগত তেওঁ যোনটো মিতিয়ালি, তাৰ উত্তৰ যোৰহাটবাসী ৰাইজ তথা অসম তথা ভাৰতবাসী ৰাইজক তেওঁক উত্তৰ দিবই লাগিব। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সংবাদযোগে যি তেওঁ সকলো কথা স্পষ্ট হৈ পৰিছে, গতিকে আমি আচৰিত হৈছোঁ। আজি তেওঁৰ পত্নী আজি তেওঁৰ পৰা আজি পাকিস্তানৰ এটা সন্থাৰ পৰা তেওঁ দৰমহা লৈছিলে, তেওঁ পাকিস্তানলৈ গৈছিলে, তাকো তেওঁ ফ্লাইট দি যোগে যোৱা নাছিলে, আটাৰী বৰ্ডাৰ দিয়ে গৈছিলে। গতিকে সকলোখিনি প্ৰশ্ন আমি যেতিয়া আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে ৰাইজৰ আগত উপস্থাপন কৰে, তাৰ বাবে আমি প্ৰত্যেকজন অসমবাসী তথা যোৰহাটবাসী ৰাইজ তথা ভাৰতীয় আজি শংকিত হৈছে যে গৌৰৱ গগৈৰ আচলতে উদ্দেশ্য বা লক্ষ্যটো কি। আৰু এনেকুৱা এখন দেশ বিৰোধী যি আমাৰ যি পাকিস্তানৰ লগত তেওঁ যোনটো মিতিয়ালি, সেইটো আমি কেতিয়াও সহ্য নকৰোঁ। তেওঁ যোৰহাটবাসী তথা অসমবাসী তথা ভাৰতবাসী ৰাইজক তাৰ প্ৰশ্নৰ উত্তৰ তেওঁ প্ৰদান কৰিবই লাগিব। নিজেও বুজি পোৱা নাই, য'তেই গৈছে তেওঁ তাত সমস্যাৰ সন্মুখীন হৈছে। তাত খিলঞ্জীয়া ৰাইজে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে, কাৰণ তেওঁ মিয়াৰ লগত লৈ তেওঁ ৰাজনীতি কৰে, তেওঁ মিয়াৰ প্ৰীতিৰ ৰাজনীতি কৰে। শুনক মূলতে কওঁ, কাশ্যপ মুনিৰ ঘৰত যেনেকৈ হিৰণ্যকশিপুৰ জন্ম হৈছিল, তেনেদৰে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ ঘৰতে কেনেকৈ দেশত দ্ৰোহী, জাতিৰ দ্ৰোহী মিয়া প্ৰেমী বদলৰ জন্ম হ'ল। এই এটা স্তুতি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মিয়া উচ্ছেদ অভিযানৰ পদক্ষেপ লৈছে, তাৰ কাৰণে কাজিৰঙাত এটা গড় মৃত্যু হোৱা নাই। নৱ প্ৰজন্মই সপোন দেখিবলৈ আৰম্ভ কৰিছে। জয় আই অসম, জয় মা ভাৰতী। এগৰাকী যোৰহাটৰ সন্তান হিচাপে খুব লজ্জিত অনুভৱ কৰিছোঁ, কাৰণ যোৰহাটৰ লোকসভাৰ যিজন সাংসদ, তেওঁ যে পাকিস্তানৰ লগত ডাইৰেক্টলি লিংক, তেওঁৰ পৰিবাৰ জড়িত, সেয়া কথা আচলতে আজি সকলোখিনি ফাদিল হ'ল। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সংবাদমেল সম্বোধন কৰিলে, তাত সকলো তথ্য সহকাৰে গোটেইখিনি তেওঁ যুগুতাইছে। আৰু সেই ক্ষেত্ৰত আচলতে আমি খুব লজ্জাজনক অনুভৱ কৰিছোঁ, বৰ দুৰ্ভাগ্যজনক বিষয়। আৰু তেওঁক যিমান সোনকালে পাৰে আচলতে এনেধৰণৰ ব্যক্তিক আচলতে সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি দাবী জনাওঁ। আৰু যোৰহাটত তাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ যোৰহাটবাসী আচলতে ওলাই আহিছে দলে বলে। আপোনালোকে দেখিছে কি ধৰণে এটা ৰেলী হৈছে, প্ৰটেষ্ট ৰেলী, য'ত গৌৰৱ গগৈ ডাঙৰীয়াৰ যি কৰ্মকাণ্ড আচলতে কুকৰ্ম, তাৰ ওপৰত সকলো আচলতে ক্ষোভিত হৈ পেলাই তেওঁলোক দলে বলে ওলাই আহিছে। তেওঁলোকে কংগ্ৰেছ গো বেক, গৌৰৱ গগৈ গো বেক বা গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট হিচাপে এইবোৰ ধ্বনি তেওঁলোকে দি, শ্লোগান দি তেওঁলোকে সমগ্ৰ ৰেলীটো কৰিছে। আমিও অংশগ্ৰহণ কৰিছিলোঁ আৰু আহি এতিয়া উভতি আমি ইয়াত উপস্থিত হৈছোহি। যোৰহাটৰ JB ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা JB ৰোড, যোৰহাট।